Hi everyone, welcome to my another video. আজি আপোনালোকৰ ওচৰলৈকে এটা পাৰ্চেল আনবক্সিং ভিডিঅ' লৈ আহিছোঁ। আজি মই এটা অকণমান বেলেগ ধৰণৰ পাৰ্চেল আনবক্সিং কৰিম বুলি ভাবিছোঁ। কিহৰ কাৰণে মই এই বস্তুটো অৰ্ডাৰ কৰিছিলোঁ আৰু কি কামতনো আহিব তাকে আপোনালোকক দেখুৱাম। আশা কৰোঁ প্ৰডাক্টটো ভালেই হ'ব নিশ্চয়, কাৰণ ফটোখন দেখিতো ভাল হ'ব যেনে লাগিছে আৰু একৰ্ডিং টু প্ৰাইচ নাজানো কেনেকুৱা হয়, চালেহে গম পাম। তো বলকচোন চাই লওঁ এই প্ৰডাক্টটো মই কিয় অৰ্ডাৰ কৰিছিলোঁ। এইটো হৈছে আমাৰ ৱাৰ্ড্ৰবটো আৰু ইয়াতে দেখিছেনে কাপোৰবোৰ এনেদৰে পলিথিনত ভৰাই কিনে থোৱা গৈছে। আচলতে মা আৰু মই একেলগে এনেদৰে কাপোৰবোৰ থৈ দিওঁ আৰু ইয়াৰে সেইটো চাইডেও মাৰ কাপোৰ আছে আৰু তলতো মানে দেউতাৰ বস্তু আৰু বাচন বৰ্তন কিছুমান মানে কিনা থৈ দিয়া আছে। সেইকাৰণে মানে জেগাই নোহোৱা হৈছে আৰু ঠিক কৰিলেও মানে কি হয় কেৰি বেগত থওঁতে মানে ভৰ্তি হৈ যায়। সেইকাৰণে ভাবিলোঁ যাতে সদায় মানে ঠিক হৈ থাকে, খেলি মেলি নহয়, তাৰ কাৰণে কিবা এটা অৰ্ডাৰ কৰোঁ আৰু প্ৰডাক্ট। এনেদৰে মিছোত চাই থাকোঁতে মই এই প্ৰডাক্টটো পালোঁ আৰু ভাবিলোঁ অৰ্ডাৰ দিওঁ আৰু পাৰ্চেলটো যিহেতু পালে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। এতিয়া বোলক আমি পাৰ্চেলটো আনবক্সিং কৰোঁ আৰু ইয়াৰ ভিতৰত কি আছে চাওঁ। আচলতে মই অৰ্ডাৰ কৰিছিলোঁ এনেকুৱা ধৰণৰ বেগ, কাপোৰবোৰ থ'বৰ কাৰণে ইয়াতে সুবিধা হ'ব। ইউটিউবত ভিডিঅ' চাওঁতে গম পাইছিলোঁ মানে বহুতে এনেদৰে কাপোৰবোৰ ভৰাই থয় এনেকুৱা ধৰণৰ বেগত, সেইকাৰণে ময়ো অৰ্ডাৰ দিলোঁ আৰু চাওকচোন কেনেকুৱানো আহিছে। ফটোত দেখুৱাৰ দৰে ধুনীয়া আহিছেনে নাই চালেহে গম পাম নহয় জানো। মই পেকেটটো খুলি ল'লোঁ আৰু দেখিবলৈতো ভাল হ'ব যেনে লাগিছে। এতিয়া উলিয়াই চাওঁ, উলিয়াই চালেহে গম পাম কেনেকুৱানো আহিছে। মই এইকেইটা পাইছিলোঁ 280 ৰুপিছত, 7টা আছে ইয়াতে আৰু চাওঁচোন কেনেকুৱানো আহিছে। অফাৰকেইটা ধুনীয়াই হয় বাৰু আৰু ডাঙৰো আছে যথেষ্ট। লগতে ইয়াৰ প্ৰিণ্টটোও ধুনীয়া, পাটৰ ডিজাইন আছে বেলেগ বেলেগ কালাৰত। লগতে ইয়াতে চেইন চিষ্টেম আছে, চেইনডাল খুলি কিনে ইয়াতে কাপোৰবোৰ থ'ব পৰা যাব আৰু স্পেচ মানে বহুত আছে আৰু মানে দ টাইপৰ হয়। আপোনালোকক মই খুলি দেখাম পেকেটটো, তেতিয়া আপোনালোকে গম পাব। মানে মই যিটো ভয় খাই আছিলোঁ কেনেকুৱা বা আহে, সৰুৱে আহে নে ডাঙৰে আহে, সেই হিচাপত মানে ভাল হয় আৰু দাম হিচাপে মানে প্ৰডাক্টৰ কোৱালিটিটো খুবেই বেছি ধুনীয়া হয়। আপোনালোকক মই বেগখনৰ মানে কাভাৰটোৰ প্ৰিণ্টটো ওচৰৰ পৰা দেখুৱাই দিছোঁ, চাওকচোন কিমান ধুনীয়া নহয় জানো, ফিনিচিং আছে মানে আৰু এনেকুৱা চেইন চিষ্টেম আছে বুলিতো কৈছোঁ। ইফালে মই কাপোৰখিনি আনি ল'লোঁ আৰু কিছুমান কাপোৰ কেৰি বেগত থোৱা আছে বিচনাখনৰ সেইটো চাইডে, মই এইখিনিহে দেখুৱাইছোঁ আৰু এতিয়া গোটেইখিনি কাপোৰ ভৰাই থওঁ, মানে মা আৰু মোৰ যিখিনি মানে ধৰক বেছি ইউজ নহয়, ক'ৰবালৈ গ'লেহে ইউজ হয়, সেইখিনি কাপোৰ ভৰাই থওঁ বুলি ভাবিছোঁ। আৰু বেছি ভিডিঅ'টোত গোটেইখিনি কাপোৰ জাপি দেখুওৱা নাই কাৰণ ভিডিঅ'টো বেছি দীঘল হৈ যাব। এনেদৰে মই সৰুকৈ গোটেইখিনি কাপোৰ জাপি থৈছোঁ আৰু ইয়াতে ভৰাই ল'ম জপা হোৱাৰ পিছত। মই কাভাৰটোৰ চেইনডাল খুলি ল'লোঁ আৰু ইয়াতে চাওঁচোন কিমানখিনিনো কাপোৰ ধৰে। চাদৰ মেখেলাই থ'ম যিহেতু ইয়াতে, মাত্ৰ 2টা কাভাৰত মই চেলৱাৰবোৰ থ'ম আৰু বাকীখিনিত চাদৰ মেখেলাই থ'ম আৰু চাদৰ মেখেলা কালেকশ্যনৰ ভিডিঅ'বোৰো আপোনালোকৰ ওচৰলৈকে লৈ আহিম বুলি লৈ অহা হোৱা নাই, সোনকালে লৈ আহিম এতিয়া। আৰু চাওঁচোন কিমানখিনিনো কাপোৰ ইয়াতে জোৰে, এনেদৰে সৰুকৈ জাপি কিনে মই ইয়াতে থৈছোঁ। এতিয়া মা আৰু মোৰ দুয়োজনৰে কাপোৰবোৰ থোৱা আছে, মানে অকল মোৰ যে চাদৰ মেখেলা নহয়, মাৰহে বেছিকৈ আছে চাদৰ মেখেলা ইয়াতে একেলগে থৈ দিছোঁ, যিহেতু মোৰো পিন্ধা হয় মাৰ চাদৰ মেখেলা। মানে মা আৰু মোৰ তেনেকৈ মানে এইযোৰ মাৰ এইযোৰ মোৰ এনেকুৱা নাই আৰু, মাৰ কাপোৰো মই পিন্ধোঁ, মোৰ কাপোৰো মায়ে পিন্ধে, সেইকাৰণে এনেদৰে একেলগে থৈ দিছোঁ। কাভাৰটোত 4যোৰ কাপোৰ থ'লোঁ, মানে আৰু এযোৰ জুৰিব কিন্তু মানে তেতিয়া বেছি টাইট হৈ যাব বেগখন, তো বেগখন কিবা কাৰণে ছিঙি যাবও পাৰে ন, সেইকাৰণে মই দিয়া নাই আৰু পিছত বাৰু যদি থ'ব লগা হয় থ'ম বাৰু। যিহেতু বেগ বেছিয়ে আছে সেইকাৰণে অলপমান কমকৈ থৈছোঁ, 4যোৰকৈ থৈ দিছোঁ। এনেকৈ মোৰ গোটেইকেইটা কাভাৰত কাপোৰবোৰ থোৱা হৈ গ'ল আৰু ইফালে গমো পোৱা গৈছে নহয়নে কোনটো কাভাৰত কোনটো কাপোৰ আছে। ইয়াতে চাদৰ মেখেলা আৰু শাৰী একেলগে থৈ দিছোঁ আৰু বাকী চেলৱাৰখিনি পিছত ভৰাম। সেইকাৰণে মোৰ 7টা কাভাৰৰ 2টা কাভাৰ ৰৈ গৈছে, সেই দুটাত মানে এটাত চেলৱাৰ আৰু এটাত মই বেলেগ কিবা থ'ম আৰু এইখিনিতে মানে জুৰি গ'ল। আৰু কিছুমান চাদৰ মেখেলা যিহেতু চিলোৱা হোৱা নাই, সেইবোৰ যেতিয়া চিলোৱা হ'ব তেতিয়া ইয়াতে থ'ব পৰা যাব। আপোনালোকেও যদি ল'ব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব, মই ইয়াৰ লিংকটো আপোনালোকক দি দিম।